কচুৱাৰ মাইকলঙত নৱনিৰ্মিত পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ। নগাঁও জিলাৰ কচুৱাৰ মাইকলঙত নৱনিৰ্মিত পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ঠিকাদাৰ চুৰহাব উদ্দিনৰ গাফিলতিৰ বাবে পমিলাৰ পৰা মাইকলং সহযোগীৰে যোৱা নৱনিৰ্মিত পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যত হ'ব লগা পথটোত কম পৰিমাণে চিমেণ্ট আৰু শিল ব্যৱহাৰ কৰি অধিক বালিৰ পৰিমাণেৰে পথ নিৰ্মাণ কৰি থকা হৈছে। আনকি পথটো কোনো চাফ-চিকুণ নকৰি পূৰ্বৰ পথৰ ওপৰেদিয়েই পথটো নিৰ্মাণ কাৰ্য চলাই গৈছে, যাৰ ফলত পথ নিৰ্মাণ কৰি থাকোঁতেই খহিবলৈ ধৰিছে পথৰ অংশ। মন কৰিবলগীয়া কথা হ'ল পথটো নিৰ্মাণ কাৰ্যত কিমান টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণ হৈ আছে তাৰো নাই কোনো তথ্য, নাই কোনো ফলক। ইপিনে বিভাগীয় পৰ্যায়ৰ কোনো কৰ্মচাৰী উপস্থিত নথকাত কাম কৰিবলৈ অহা লোকে নিজ ইচ্ছা অনুযায়ী পথ নিৰ্মাণ কৰি আছে। এই ক্ষেত্ৰত বিভাগীয় লোক উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পথটো নিৰ্মাণত ব্যাপক অনিয়ম হোৱাত এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, কচুৱা লাইভ 365। কণ্ডিশ্যনটো কি হৈছে, ৰাস্তাটো যিজনে বনাই আছে তেখেতক আমি অনুৰোধ কৰিছোঁ। আমাৰ লগৰজনেতো কৈছে, গোটেই কণ্ডিশ্যনখিনি কৈছে কেনেকুৱা কি হৈছে। আমি জাষ্ট এতিয়া এইটো বিচাৰিছোঁ যে ৰাস্তাটো এতিয়া আপোনালোকে যিমানখিনি পাৰে আমাক অকণমান ডেভেলপ কৰি দিয়ক, ভাল কৰি দিয়ক, বাছ ইমানেই, বেলেগ কথা একো নাই। কাৰণ ৰাস্তাটো যি বনাইছে এইটোতো পকা ৰাস্তা বুলি ক'ব নোৱাৰি, মানে যিটো ভাঙি পেলাই দেখা যায় ন, কিন্তু পকাৰ নাম নাহে ইয়াতে। গতিকে আমাক আপোনালোকে ভাল ৰাস্তা এটা বনাই দিয়ক, জাষ্ট সেইটো অনুৰোধ আৰু বেলেগ কথা বেলেগ একো নাই। এতিয়া যিখিনি আছে এইখিনি এটলিষ্ট ধুনীয়াকৈ কৰক, আৰু যিখিনি আপোনালোকে অকণমান দুৰ্নীতি কৰিলে সেইখিনি অকণমান ডেভেলপ কৰি দিয়ক, বাছ। কি ক'লে তো চাওক, এতিয়া আপোনালোকক আমি এটা প্ৰুফ দেখাই দিছোঁ, আপোনালোকে দেখিছে কামটো কেনেকুৱা হৈছে। তো এইটো কাম কি ক'ব আপুনি, কেঁচা ৰাস্তা পকা ৰাস্তা একো ডিফাৰেঞ্চ নাই মানে। তো এইটো তেতিয়াহ'লে কি বনাই পেলাই লাভ হ'ব? এইটো কাইলৈ পৰিলে আকৌ ৰাস্তাটো আকৌ আমাৰ পুৰণা নিচিনা হ'ব। গতিকে আমাক এইটো অকণমান ডেভেলপ বনাই পেলাই ধুনীয়া কৰি দিয়ক, ইমানখিনি আমি বিচাৰোঁ। মাজৰ ৰাস্তা হয়, এইটো বহুত ধুনীয়া ৰাস্তা। আমি ল'ৰা ছোৱালী অহা যোৱা স্কুল চাওক, 3খনকৈ স্কুল ইয়াত আছে, তো 4খন ন, তো চাওক 4খনকৈ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰা ৰাস্তা, এই ৰাস্তাটো যদি আমাৰ বেয়া হৈ যায় তো আমি কি কৰিম তেতিয়াহ'লে? তো সেইটো কাৰণে অনুৰোধ আপোনালোকলৈ, বেলেগ একো নকওঁ, ৰাস্তাটো মানে ৰাস্তাটো বহু বছৰৰ মূৰত আহিছে আৰু ৰাস্তাটো সম্পূৰ্ণ দুৰ্নীতি হিচাপত কামখিনি কৰি আছে। এতিয়া আপোনালোকে দেখিছে ঢালাই ভাগি দি আছে, না চিমেণ্ট নাই, খালি বালি আৰু শিলগুটিও নাই। একদম মানে ল' আৰু থাৰ্ড ক্লাছৰ এটা ক্লাছ থাকে, থাৰ্ড ক্লাছৰ তলত আৰু এইখিনি কৰি আছে। আৰু প্লাছ আপোনাৰ অলপ আগত দেখালোঁ সেইখিনি মাটিৰ ওপৰত তেওঁলোকে ঢালাই কৰি আছে। মাটি আছে সম্পূৰ্ণ, মাটিখিনি কমচে কম সিহঁতে চাফ চিকুণ কৰি পেলাই তাৰ ওপৰত ঢালাইটো কৰিব লাগিছিলে। সেইখিনি নকৰাকৈ মাটিৰ ওপৰতে তেওঁলোকে ঢালাই কৰি গৈ আছে। কিন্তু আমি অলপ বাহিৰে বাহিৰে থাকোঁ, তো আজি বিহুৰ কাৰণে ঘৰলৈ আহিলোঁ, তাৰপৰা দেখিলোঁ যে ৰাস্তাটো কাম হৈ আছে, যাওঁ চাওঁ কিনো কৰি আছে। আমি গাঁৱৰ গোটেইকেইজন ল'ৰা আহিলোঁ, আহি পেলাই চালোঁ, তো সেয়াই মাটিৰ ওপৰত তেওঁলোকে ঢালাই কৰি আছে। আমি কওঁতে কৈছে মানে কণ্টেক্টৰ মানুহে, মানে যোনে কণ্টেক্ট লৈছে আৰু তেওঁলোকৰ যিবিলাক ইনচাৰ্জ থাকে বা মুহুৰি, তেওঁলোকে বোলে সিহঁতক তেনেকেই কাম কৰিব কৈছে। তেতিয়া আমি ক'লোঁ ঠিক আছে, তেওঁলোকক মাতা। আৰু আপোনাৰ ইয়াত ডিপাৰ্টমেণ্ট, এইটো PWD ডিপাৰ্টমেণ্টৰ কাম হৈ আছে, বাট PWD কোনো ইয়াত মানে কোনোৱে নাই। মাষ্টাৰ ৰুলত থাকে PWD, মাষ্টাৰ ৰুলৰ মানুহটোও নাই। ASA আৰু ইনচাৰ্জ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সেইবিলাকতো বাদৰ কথাই। আৰু প্লাছ কাম কৰি আছে সেইটো আপোনাৰ মেইন ৰোড, শিমলুগুৰিটো আপোনাৰ ভকচং, ডালিমবাৰী, এইফালে আমাক আমচিও ল'ব পাৰে। সেইটো মেইন ৰোডত আপোনাৰ বালু শিলগুটি পেলাই একদম সম্পূৰ্ণ ব্লক কৰি দিছে, এখন বাইক যেন তেন যাব পাৰে। আৰু সিফালে আমাৰ এখন নদী আছে, তাত যদি এটা ডাঙৰ এক্সিডেণ্ট হয় সেইটো ৰিস্ক কোনে ল'ব? আৰু ঠিক আছে বস্তুখিনি তাত থৈছে মানিছোঁ, কিন্তু কমচে কম 15-20 মিটাৰ আগত এখন ৰেডিয়াম, ন' এণ্ট্ৰি বা কিপছ লৈ এনেকুৱা কিবা এটা দি থ'ব লাগে। কোনো চাইনবোৰ্ড নাই। যোৱাকালি এটা মানে এক্সিডেণ্ট হৈছে, স্কুটি লৈ পেলাই এজন মানুহ পৰিছে তাত। সম্পূৰ্ণ নিৰ্মমানৰ কাম কৰি আছে। এতিয়া আপোনালোকে দেখিছে ইয়াত ঢালাই আমি খান্দি পেলাই দেখাই দিছোঁ, ঢালাই তলত মাটি আৰু প্লাছ ঢালাই যিটো কাষ্টিঙৰ হেৰিখিনি দেখাইছোঁ, বালু আছে, কিটি আছে, চিমেণ্ট একদম নাই। এইটো 1 কিলোমিটাৰ চামথিং হ'ব আপোনাৰ। আমাৰ পমিলাৰ পৰা যিটো শিমলুগুৰি মেইন ৰোড গ'ল, তো পমিলাৰ পৰা এইটোত লিংক আহিলে, পমিলাৰ পৰা এইটো ৰঙাগড়া বুলি কয়, সেইটো লিংক ৰোড আহি পেলাই আমাৰ এইখন শংকৰদেৱ হাইস্কুল আছে, ME স্কুল আছে, জাতীয় বিদ্যালয় আছে, আৰু প্লাছ নামঘৰ, আৰু প্লাছ এইটো শিমলুগুৰিটো ডালিমবাৰী মেইন ৰোডত আহি আকৌ জইন হৈছেহি মাইকলং।
বিচাৰোঁ মানে কি ৰাস্তাটো নতুন সম্পূৰ্ণ বেয়া কৰিলে এতিয়া তেওঁলোকে য'ত য'ত তেনেকুৱা ডেমেজ পৰ্চন আছে পৰ্চনবিলাক আমাক ঠিক কৰি দিব লাগে আৰু প্লাছ এতিয়া সন্মুখত যিখিনি তেওঁলোকে কাম কৰিব সেইখিনি ধুনীয়াকৈ মাটি চাটি আঁতৰাই কৰি আৰু এইটো অলপ জেগা আপোনাৰ ৰুল মাৰিব লগা আছে তেওঁলোকে ৰুল নামাৰাকৈ কামটো কৰিব বিচাৰিছিলে বাট সেইখিনি ৰুল চুল কৰি মেলি কামটো ধুনীয়াকৈ কৰক চাইড বামটো বনাওক কাৰণ এখন যদি ডাম্পাৰ মানে বাইক এখন যাবলৈ বা সৰু চাৰিচকীয়া এখন যাবলৈ জাগাটো নাই গতিকে চাইড বামটো ভালকৈ বনাব লাগে